হেল্ল' এভৰিৱান, আশা কৰোঁ সকলোৰে ভাল, মোৰো পিছে ভাল। আজি বলকচোন মই ফাৰ্ষ্ট মিনি ব্লগত আপোনালোকক দেখুৱাম মই আজি ৰাতিপুৱাৰ থালিখন মই কিদৰে খালোঁ। এয়া মই ভাজিব লৈছোঁ কেঁচা হালধি। এয়া কেঁচা হালধি, তাত দিছোঁ মই অলপ গাজৰ দিছোঁ মিহিকৈ কুটি। গাজৰটো দিলে অলপমান খাবলৈ আৰু বেছি ভাল লাগে। এয়া সৰু আলু ভাজিছোঁ মই। আৰু কেঁচা হালধি ভাজি মই এনেদৰে প্ৰায়ে খাওঁ, আপোনালোকে খাইনে জনাবচোন। আৰু এনেকৈ ভাজি খালে খুবেই ভাল লাগে। কেঁচা জলকীয়া দিব লাগে আৰু নহৰু দিব লাগে, কিন্তু মই নহৰু দিয়া নাই। এয়া চাওক মোৰ থালিখন আজি। এয়া সৰু আলু ভাজি, এয়া কেঁচা হালধি ভাজি, আৰু কালাৰটো চাওকচোন ইমান ধুনীয়া হৈছে আৰু খাবলৈও ধুনীয়া হৈছে। মই ৰাতিপুৱাই এনেদৰে খালোঁ আজি। আৰু কেঁচা হালধি এনেদৰে খালে ভালো, খাব পাৰিলে। আৰু এয়া মোৰ ভতিজা ছোৱালী, তাই প্ৰায় মোৰ লগত ভাত খাই এনেদৰে। তাই কথা পাতি পাতি ভাত খাইছে। আৰু এয়া মোৰ মিষ্টাৰ গৈছিল ঘৰত, মোৰ মাহঁতৰ ঘৰত। মায়ে এইবিলাক মোৰ কাৰণে পঠাই দিলে ঘৰৰে চব্জি। আৰু খাই মেলি এয়া ল'লোঁ তামোল খাবলৈ। তামোল খাই মেলি মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।